মঞ্চত উপবিষ্ট আমাৰ সকলো স্তৰৰ জিলা কেন্দ্ৰ সমষ্টি গাঁও পঞ্চায়ত সকলো স্তৰৰ নেতা কৰ্মীবৃন্দ প্ৰদ্যুৎ বৰদলৈতো কংগ্ৰেছৰ প্ৰাৰ্থী তেওঁক চম্পক কলিতাই RSSৰ প্ৰাৰ্থী বুলি কিয় কৈছে অসমত পীয়ুষ হাজৰিকা জয়ন্ত মল্লবৰুৱা আমাৰ হিমন্ত বিশ্ব শৰ্মা অন্যান্য লোকসকলে মেয়াৰ ভোট নালাগে মহিলাক অপমান কৰিছে শৈক্ষিক জেহাদ লাভ জেহাদ বহুত বেয়াকৈ কৈছে কিন্তু অসমত হজৰত মোহাম্মদ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইছলাম কুৰাণ মুছলমানক সত্যৰঞ্জন বৰাতকৈ কোনোবাই বেছিকৈ বেয়াকৈ কৈছে নেকি ৰাইজ আজিলৈকে আৰু সেই সত্যৰঞ্জন বৰাই এই নিৰ্বাচনত নিৰ্বাচনী প্ৰচাৰ চলাই প্ৰদ্যুৎ বৰদলৈক ভোট দিবলৈ আপোনাৰ গম পাইছেনে নাই সত্যৰঞ্জন বৰাই এই মাইকটো বন্ধ কৰি দিয়া ডিজেটো বন্ধ কৰি দিয়া ৰঞ্জন বৰাই প্ৰদ্যুৎ বৰদলৈক ভোট দিবলৈ আহ্বান জনাই তেওঁ প্ৰমাণ কৰিলে আচল মতে প্ৰদ্যুৎ বৰদলৈ কংগ্ৰেছৰ কেণ্ডিডেট নহয় তেওঁ RSSৰ কেণ্ডিডেট সেইকাৰণে ৰাইজ আমাৰ যুদ্ধ RSSৰ লগত যিমান কংগ্ৰেছক সংখ্যালঘু মুছলিম মাইনৰিটি মোমন সিঙে মিয়া মোমন সিঙে খিলঞ্জীয়া লোকে বিগত দিনত ভোট দিছে তাৰ সৰহ সংখ্যক গুচি গ'ল বিজেপি আৰু এই RSSৰ প্ৰদ্যুৎ বৰদলৈক যদি আপোনালোকে ভোট দিয়ে সেই ভোটটো বিজেপি আৰু RSSতকৈ বেছি শক্তিশালী কৰা হ'ব সেই ৰাইজ আপোনালোকে 26 চনত চিন্তা কৰিব লাগিব আপোনালোকে দেখিছে হিমন্ত বিশ্ব শৰ্মাৰ পুলিচে গৰু খুঁটিত উচ্ছেদৰ নামত কৃষকৰ বুকুত গুলিয়াই সেই ডেড বডিৰ ওপৰত তাণ্ডৱ কৰিছে আৰু দিল্লীত অমিত শ্বাহৰ পুলিচে জুম্মা নামাজ পঢ়ি থকা নামাজীসকলক পিছফালৰ পৰা লুটিয়াইছে ইয়াৰ আপোনালোকে প্ৰতিশোধ ল'ব লাগিব 26 তাৰিখে প্ৰতিশোধ ল'ব লাগিব আৰু আপোনালোকে প্ৰমাণ কৰিব লাগিব মৈমনসিঙীয়া মিয়া খিলঞ্জীয়া প্ৰাৰ্থী হাজী আমিনুল ইছলামক আপোনালোকে জিকাই দিল্লীলৈ পঠাই প্ৰমাণ কৰিব লাগিব কি আপোনালোকৰ একতা আছে আপোনালোক যেতিয়া একতা থাকিব আপোনালোকৰ মৰ্যাদা বাঢ়িব আপোনালোকৰ সন্মান বাঢ়িব আপোনালোকে যে একতা হৈ নাথাকে আপোনালোকক গৰু খুঁটি আৰু দিল্লীত জুম্মাৰ নামাজ পঢ়াত যি অৱস্থা হ'ল আগলৈ সেই অৱস্থা হ'ব কি 64% 12 লাখ ভোট থকা পিছতো এজন যোগ্য ব্যক্তি আলহাজ আমিনুল ইছলামক মিয়া মোমন সিঙে খিলঞ্জীয়া জনগোষ্ঠীয়ে জিকাব নোৱাৰিলে ৰাইজ এতিয়া ইয়াজিদো নাই হুছেইনো নাই কিন্তু এতিয়া ইয়াজিদো আছে হুছেইনো আছে খালি তেতিয়া বৰ্ষা আৰু ভাড়াৰ যুদ্ধ আছিল এতিয়া ভোটৰ যুদ্ধ জালিম কা তাৰিখ से नाम मिट गया वो याद रहा जिसे पानी नहीं मिला সেইকাৰণে ৰাইজ এতিয়া শাসক জালিম এই জালিমৰ লগত যুদ্ধ কৰিবলৈ আমি এটা খোজ দিব লাগিব আমি হতাশ হ'লে নহ'ব দিল্লী বহুত দূৰ আছে আমি যদি এই জালিম এই ৰাৱণ এই ফেৰাউনক পৰাস্ত কৰিব লাগে তেতিয়াহ'লে আমি হুছেইনৰ নিচিনা এজন আলহাজ আমিনুল ইছলামক পঠাব লাগিব ৰাইজ আজি কংগ্ৰেছে কিয় নিদিলে নুৰুল হুদাক টিকেট আমি IDF গৈছিলোঁ আপোনালোকে বৰপেটাত মৈমনসিঙীয়া মানুহ MP আছিল খালেক তাৰ টিকেট কাটি দিলে এইবাৰ আপোনালোকে নগাঁৱত নুৰুল হুদাক টিকেট দিয়ক কাৰণ যদি ইয়াৰ পৰা নগাঁৱৰ পৰা এজন মিয়া মোমন সিঙে খিলঞ্জীয়া মানুহ পাৰ্লিয়ামেণ্টলৈ জিকি নাযায় তেতিয়াহ'লে 98 লাখ মিয়া মোমন সিঙে খিলঞ্জীয়া মানুহৰ দিল্লীত এই হ'বলগীয়া পাৰ্লিয়ামেণ্টৰ ইলেকশ্যনত প্ৰতিনিধিত্ব শূন্য হৈ যাব আৰু এতিয়া আমি দেখিছোঁ সুৰেশ বৰা প্ৰদ্যুৎ বৰদলৈ RSS বিজেপি কংগ্ৰেছ সকলো এক হৈছে কি যিকোনো প্ৰকাৰে যাতে এজন মিয়া মোমন সিঙীয়া আলহাজ আমিনুল ইছলাম যোগ্য ব্যক্তি দিল্লী যাব নোৱাৰে সেইকাৰণে ৰাইজ আপোনালোকৰ হৈ মাত মাতিবলৈ একমাত্ৰ এজনেই ব্যক্তি আছে সেইজন আলহাজ আমিনুল ইছলাম আমাৰ হাজী সাহেবে প্ৰায় কয়
কি এই মাৰ্গেৰিটাৰ প্ৰদ্যুৎ বৰদলৈ আপোনালোকৰ বিপদৰ কথা, উচ্ছেদৰ কথা, গৰাখহনীয়াৰ কথা, NRCৰ কথা, ডি ভোটৰ কথা, চাকৰিৰ কথা, বাকৰিৰ কথা তেওঁ আপোনালোকৰ পক্ষত নকয়, কাৰণ তেওঁ আপোনালোকৰ মাজৰ মানুহ নহয়, আপোনালোকৰ বিষয়ে নাজানে। সুৰেশ বৰাইতো নিজৰ মাতৃভাষাতে কথা বুজাব নাজানে। আমাৰ হাজী চাহাবে প্ৰায় কয় কি নিজের পুত কুইরা হলেও ভালা হত্যা বাপ ডাকে, বলে নিজের পুত কুইরা হলেও ভালা হত্যা বাপ ডাকে। আলহামদুলিল্লাহ আমার পুত আমিনুল হাজী বহুত শক্তিশালী মানুহ, আপোনালোকৰ হৈ পাৰ্লিয়ামেণ্টত মাত পাতিব। সেইকাৰণে আজি ইয়াৰ পিছতো যদি আলহাজ আমিনুল ইছলাম ডাঙৰীয়া দিল্লী যোৱাত আল্লাহ নকৰক, ঈশ্বৰে নকৰক সফল নহয়, তেতিয়াহ'লে এই জাতিটোক ভাৰতবৰ্ষ অসমৰ সকলো মানুহে সন্দেহৰ চকুৰে চাব। এই জাতিটোত নিশ্চয় কিছু কমি আছে, এই জাতিটোত একতা নাই। এই জাতিক গৰুখুটিৰ নিচিনা অত্যাচাৰ কৰা, বতৰ নবাজ চফিকুলৰ নিচিনা অত্যাচাৰ কৰা, জুম্মা নামাজ পঢ়োঁতে দিল্লীত যেনেকৈ অত্যাচাৰ কৰিছিলে এনেকুৱা অত্যাচাৰ কৰিবলৈ কুণ্ঠাবোধ নকৰিব। সেইকাৰণে আপোনালোকে এক হৈ নেক হৈ নিজৰ জাতিৰ স্বাৰ্থত আলহাজ আমিনুল ইছলাম ডাঙৰীয়াক দিল্লী পঠাবলৈ আহ্বান জনাই মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। জয় অসম, নমস্কাৰ।